নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। তো এই ভিডিঅ'টোত আজি আমি আপোনালোকে কেনেকৈ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ বেচেলাৰ ইন ফাৰ্মাচী আৰু ডিপ্ল'মা ইন ফাৰ্মাচীত অনলাইন এপ্লাইটো কৰিব তাৰে ওপৰত আলোচনা কৰিম। তো আপোনালোকে নিজৰ মোবাইলতে ইয়াৰে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব লাগিব। কিন্তু ইয়াৰে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰোঁতে কিছুমান ইম্পৰ্টেণ্ট পইণ্ট আপোনালোকে মনত ৰাখিবলগীয়া। তো কিছুমান ক্ষেত্ৰত হয়তো আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন ৰিজেক্ট হৈ যাব পাৰে। তো এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰাৰ আগতে এই পইণ্টবিলাক আপোনালোকে চাই ল'ব। তো ইয়াৰে লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে ডাইৰেক্টলি আমাৰ ৱেবছাইটৰ পৰা ৰিডাইৰেক্ট হ'ব পাৰিব। আমাৰ ৱেবছাইটৰ এইটো পষ্টত সকলোবিলাক ডিটেইলছ পাই যাব। তো ইয়াৰে লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। আপোনালোকে ক্লিক কৰাৰ পিছত এনেকৈ তলৰ ফালে স্ক্ৰল ডাউন কৰিব লাগিব। তলৰ ফালে স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে ইম্পৰ্টেণ্ট লিংক ছেকশ্যনটো আছে, ইম্পৰ্টেণ্ট লিংক ছেকশ্যনত ক্লিক কৰিব লাগিব। তো ইয়াতে প্ৰথমতেতো অনলাইন এপ্লিকেশ্যন ফৰ্ম ৰেজিষ্ট্ৰেশ্যন ফৰ্মৰ লিংক দিয়া আছে, তাৰপিছত লগইন অপশ্যনো দিয়া আছে। প্ৰথমতে আমি ৰেজিষ্ট্ৰেশ্যনটো ইয়াৰ পৰা কৰি ল'ব পাৰিব। নেক্সট অফিচিয়েল নটিছখনো ডাউনলোড কৰিব পাৰিব, অফিচিয়েল ৱেবছাইটলৈ ৰিডাইৰেক্ট হ'ব পাৰিব। তো এতিয়া ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিম। তো ইয়াতে ইনফৰমেশ্যনবিলাক দিয়া আছে। তো ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ পিছত ডাইৰেক্টলি এইটো পেজলৈ ৰিডাইৰেক্ট কৰিব। তো আপোনালোকে ইয়াতে ইনফৰমেশ্যন যিখন বুলেটিন আছে সেইখন ডাউনলোড কৰি ল'ব পাৰিব। তো আমি প্ৰথমতে ইনষ্ট্ৰাকশ্যনখিনি চাই লওঁ। তো আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰাৰ আগতে আপোনালোকৰ এটা ভেলিড ইমেইল লাগিব। তো এই ইমেইলটো আপোনালোকৰ ইম্পৰ্টেণ্ট হ'ব, কাৰণ ফাৰ্ডাৰ কমিউনিকেশ্যনৰ কাৰণে এই ইমেইলটো আপোনালোকৰ জৰুৰী হ'ব। তো ইনষ্ট্ৰাকশ্যনখিনি আপোনালোকে ভালকৈ পঢ়ি ল'ব। তো 4 নম্বৰ পইণ্ট আপোনালোকৰ মনত ৰাখিবলগীয়া। তো আপোনালোকে ইয়াতে স্কেন ফটোগ্ৰাফ আৰু ছিগনেচাৰ আপলোড কৰিব লাগিব। তো অনলাইন এপ্লাই কৰোঁতে আপোনালোকে বাকী বেলেগ ডকুমেণ্ট লাইক মাৰ্কশ্বিট হৈ গ'ল, PRC এইবিলাক একো আপলোড কৰাৰ প্ৰয়োজন নাই। তো আপোনালোকৰ অৰিজিনেল বা জেৰক্স ডকুমেণ্টবিলাক কাউন্সেলিং বা এডমিশ্যনৰ টাইমত লাগে। অনলাইন এপ্লাই কৰোঁতে কোনো ধৰণৰ ডকুমেণ্ট আপলোড কৰিব নালাগে। কেৱল আপলোড কৰিব লাগে ফটোগ্ৰাফ আৰু ছিগনেচাৰ। তো ইয়াতে ফটোগ্ৰাফ আৰু ছিগনেচাৰ নৰ্মেলি আপলোড কৰিলে নহয়, কিছুমান চাইজ আৰু আপোনালোকৰ ইয়াৰে চাইজটো মিলিব লাগিব আৰু হাইট এণ্ড ৱেইটটো মিলিব লাগে। তো ফটোগ্ৰাফৰ চাইজটো 35 KB বেছি হ'ব নোৱাৰে আৰু ছিগনেচাৰৰ চাইজটো 30 KB বেছি হ'ব নোৱাৰে। তো নেক্সট তাৰে পিছত আৰু এটা পইণ্ট আছে, দ্য ফটোগ্ৰাফ এণ্ড ছিগনেচাৰ শুড বি এডাৰ ZPG আৰু JPG ফৰ্মেটত থাকিব লাগিব। নেক্সট ফটোগ্ৰাফ মাষ্ট show the name of the candidate as well as the date of the photograph। তো আপোনালোকে নৰ্মেল ফটো দিলে নহ'ব, আপোনালোকে হাতত এখন A4 চাইজ হওক প্লে কাৰ্ড লৈ কিনে আপোনালোকে ফটো উঠিব লাগিব। তো এই ফটোখনত আপোনালোকৰ নামটো আৰু ডেটটো লাগিব। তো ৰিচেণ্ট ফটো লাগিব। তো তাত যোনদিনা আপোনালোকৰ ফটোটো উঠে সেই তাৰিখটো লাগিব। তো ইয়াৰ ইনষ্ট্ৰাকশ্যনৰ ভিডিঅ' দিয়া আছে, আপোনালোকে BSc নাৰ্ছিঙৰ ইনষ্ট্ৰাকশ্যনখিনিয়ে চাই ল'ব পাৰিব, কাৰণ ইয়াতে চিমিলাৰিটি হয়। তো নেক্সট আপোনালোকে কেপ বা গগলছ বা ছানগ্লাছ ইউজ কৰিব নোৱাৰে। আৰু আপোনালোকৰ যদি ফটোটো আনক্লিয়াৰ হয় তেনেহ'লে আপোনালোকৰ ফৰ্মখন ৰিজেক্টো কৰিব পাৰে। সেইকাৰণে আপোনালোকে ফৰ্মখন ফিল আপ কৰোঁতে এবাৰ চাই লৈ ফিল আপ কৰিব। আপোনালোকে SSUHSৰ যিকোনো ফৰ্ম নহওক কিয়, BSc নাৰ্ছিং, B.Pharm পেৰামেডিকেল ফৰ্মৰ এপমাছ ছাবমিট কৰাৰ পিছত আপোনালোকৰ ইডিট অপশ্যন নাই। তো আপোনালোকে 5 নম্বৰ পইণ্টটো চাব পাৰে। তো আপোনালোকে ছাবমিট কৰাৰ আগতে ফৰ্মখন ভালকৈ কেয়াৰফুলি চাই ল'ব, কাৰণ এবাৰ ছাবমিট কৰাৰ পিছত আপোনালোকৰ কোনো ধৰণৰ চেঞ্জ কৰিব নোৱাৰে। আপোনালোকৰ নাম ভুল হয়, ডেট অফ বাৰ্থ, তাৰপিছত জেণ্ডাৰ, যিকোনো ধৰণৰ ভুল হ'লে আপোনালোকে ইয়াৰে কোনো ধৰণৰ চেঞ্জ কৰিব নোৱাৰিব। তো আপোনালোকে যিটো এপ্লিকেশ্যন নং আহিব সেইটো আপোনালোকৰ ইম্পৰ্টেণ্ট হয়। আৰু আপোনালোকে ইয়াৰে পাছৱাৰ্ডটো মনত ৰাখিব লাগিব। এপ্লিকেশ্যন নং আৰু পাছৱাৰ্ডটো মনত ৰাখিব লাগিব, কাৰণ পিছত এডমিট কাৰ্ড হৈ গ'ল, এস্কৰ্ট কাৰ্ড এইবিলাক দিওঁতে এইকেইটাৰ প্ৰয়োজন হ'ব। তো আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰাৰ পাছত আপোনালোকে ফিজ পে'মেণ্ট কৰিব লাগিব। তো ফিজটো ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটৰ পৰা আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। আৰু ইয়াৰে পে'মেণ্ট কৰোঁতে বহুতৰে ভয় লাগি থাকে, মানে পে'মেণ্ট কৰাৰ পিছত লগালগ ছাকচেছ নেদেখায়। তো পে'মেণ্টটো 24 আৱাৰ্ছৰ পৰা 48 আৱাৰ্ছ লয়। তো এইখিনি সময়ৰ ভিতৰত ইয়াৰে যিটো ফিজ আছে সেইটো ছাকচেছফুল দেখায়। আৰু যদি আপোনালোকে কেতিয়াবা মানে বন্ধ বাৰত বেংক হলিডেত পে'মেণ্ট কৰে তেনেহ'লে ইয়াৰে 3 পৰা 4 দিনৰ সময় লাগি যায়। তো নেক্সট আপোনালোকে 9 নম্বৰ পইণ্টটো চাব পাৰে। তো যদি আপোনালোকৰ কিবা কাৰণত ইয়াৰে এৰৰ হয় তেনেহ'লে ইউনিভাৰ্চিটিৰ দায়িত্ব নহয়, আপোনালোকে নিজে ইয়াৰ দায়িত্ব ল'ব লাগিব। নেক্সট আপোনালোকে ডেডলাইন, তো ইয়াৰে লাষ্ট ডেট 22 মে আছে। তো তাৰে আগতে ইয়াৰে ফিজটো পে'মেণ্ট কৰিব লাগিব। তো আপোনালোকৰ ফিজটো পেণ্ডিং থাকিলে ইয়াৰে আপোনালোকৰ যিখন এডমিট কাৰ্ড আছে আপোনালোকৰ নাহিব।
তো এইবিলাক ইনষ্ট্ৰাকশ্যন চোৱাৰ পিছত আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব। তো নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত আৰু এটা নতুন পেজলৈ ৰিডাইৰেক্ট। তো যদি আপোনালোকে 2025ত BSc নাৰ্ছিং বিফাৰ্ম পেৰামেডিকেল কৰ্চৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে তেনেহ'লে আমাৰ ই বুক আৰু মক টেষ্ট চিৰিজবিলাক লৈ ল'ব পাৰিব। তো ই বুকত 4000তকৈ অধিক MCQ উইথ এনচাৰ পাব। তো ইয়াতে আপোনালোকে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছ গ্ৰামাৰৰ MCQ কুৱেশ্যন পাব। অসমীয়া মাধ্যম বা ইংৰাজী মাধ্যম দুটা মাধ্যমে উপলব্ধ আছে। আপোনালোকে যিটো মাধ্যম ল'ব খোজে সেইটো মাধ্যমে পাই যাব। তো ই বুকৰ প্ৰাইচ 149 আৰু মক টেষ্টৰ প্ৰাইচ 70। তো আপোনালোকে ই বুক আৰু মক টেষ্ট দুটা কম্বাইন কৰি ল'লে 199 হয়। তো যিবিলাক আগ্ৰহী কেণ্ডিডেট আছে তেওঁলোকে এই ই বুক কেইখন লৈ ল'ব পাৰিব। তো লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, ডাইৰেক্ট ডেছক্ৰিপশ্যনৰ পৰা নহ'লে হোৱাটছএপত কণ্টেক্ট কৰি লৈ ল'ব পাৰিব। ডিছপ্লেত হোৱাটছএপ নম্বৰ দিয়া আছে, আপোনালোকে হোৱাটছএপত কণ্টেক্ট কৰি লৈ ল'ব। ডাইৰেক্ট কৰিব। তো ইয়াতে আপোনালোকৰ ফৰ্মখন ফিল আপ কৰা অপশ্যন আছে। ফাৰ্ষ্টলি আপোনালোকে ইয়াতে আপোনালোকৰ নিজৰ নাম দিব লাগিব। তো আপোনালোকৰ নামটো এজ পাৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট অফ হাই ছেকেণ্ডাৰী। তো হাই ছেকেণ্ডাৰীৰ মাৰ্কশ্বিট বা মেট্ৰিকৰ চাৰ্টিফিকেট মতে ইয়াতে নামটো দিব লাগিব। নেক্সট ফাদাৰ নেম, মাদাৰ নেম, তাৰপিছত আহি গ'ল ছেক্সটো, মেল ফিমেল, তাৰপিছত ডেট অফ বাৰ্থ, ইয়াতে ডেট অফ বাৰ্থ দিব লাগিব। নেক্সট ইয়াতে এজটো অট'মেটিকেলি ফিল আপ হৈ যাব। তাৰপিছত ইয়াতে কেটেগৰী আহি গ'ল। কেটেগৰী ইয়াতে জেনেৰেল, OBC, MOBC, SC, ST প্লেয়াৰ আৰু ST প্লেন আৰু ST হিলছ। ইয়াতে OBCৰ কাৰণে NCL চাৰ্টিফিকেটখন প্ৰয়োজন হয়। তো এতিয়াতো চাৰ্টিফিকেটখন আপলোড কৰিব নালাগে, কিন্তু যেতিয়া কাউন্সিলিং হ'ব OBCৰ কাৰণে NCL চাৰ্টিফিকেটখন কম্পালচৰি হ'ব। নেক্সট TGL চাৰ্টিফিকেট। তো TGLটো হৈছে টি গাৰ্ডেন লেবাৰ। তো যদি আপোনালোকে TGL কেটেগৰীৰ পৰা হয় তেনেহ'লে এজ দিব, নহ'লে ন দিব। আৰু XTGL হ'লে এজ দিব, নহ'লে ন দিব। নেক্সট শ্বৰ্ট এৰিয়া। আপোনালোকে যদি শ্বৰ্ট এৰিয়াত পৰে তেনেহ'লে এজ দিব, নহ'লে ন দিব লাগিব। তো এইবিলাক যদি আপোনালোকে এজ দিয়ে তেনেহ'লে চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব, ন দিলে একো প্ৰব্লেম নাই। নেক্সট ফিজিকেলি হেণ্ডিকেপ হ'লে আপোনালোকে এজ দিব লাগিব, নহ'লে ন দিব লাগিব। আৰু ফিজিকেলি হেণ্ডিকেপৰ ক্ষেত্ৰত 40%তকৈ বেছিখিনিয়ে একচেপ্ট কৰে। মানে আপোনালোকৰ দেহৰ 40%তকৈ বেছি ফিজিকেলি হেণ্ডিকেপ হ'ব লাগিব। তো নেক্সট নেশ্যনেলিটি। তো এইটো ইণ্ডিয়ান হ'ব। নেক্সট আহি গ'ল ৰিলিজিয়ন। তো আপোনালোকে হিন্দু হ'লে হিন্দু দিব। তাৰপিছত ইছলাম হ'লে ইছলাম দিব লাগিব, খ্ৰীষ্টান হ'লে খ্ৰীষ্টান, শিখ হ'লে শিখ, নেক্সট বুদ্ধিষ্ট, তাৰপিছত আদাৰ্ছ। তো আপোনালোকে যিটো ৰিলিজিয়নৰ পৰা বিলং কৰে সেইটো দি দিব। নেক্সট ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্ক। এইটো মানে সুধিছে আপোনালোকক ফিজিকেলি কেনেকৈ চিনি পাব। লাইক আপোনালোকৰ মুখত এটা কটা ঘাঁ আছে বা মল আছে বা তেনেকুৱা ক্ষেত্ৰত আৰু। তো আপোনালোকে দিব পাৰে 1 ব্লেক মল অন ফেচ। যদি আকৌ মুখত আপোনালোকৰ মানে একো দাগ চাগ নাই তেনেহ'লে এনে ন বুলি দিব পাৰে বা এনে বুলি দিব পাৰে, নট এপ্লিকেবল এনেকৈ দিব পাৰে আপোনালোকে। তো নেক্সট সুধিছে আৰ ইউ এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। তো আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হয় নে নাই। তো ইয়াতে এজ দিব লাগিব। আৰু আপোনালোকৰ কাৰণে পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট অৰ্থাৎ PRC-খন প্ৰয়োজন হ'ব। তো কি কি ডকুমেণ্ট লাগে তাৰে ভিডিঅ' অলৰেডি বনাই থৈ দিছোঁ, আপোনালোকে চেনেল পেজত গৈ চাই ল'ব। নেক্সট লোকেল এড্ৰেছ। লোকেল এড্ৰেছত ফাৰ্ষ্ট আপোনালোকৰ ভিলেজ, তাৰপিছত ডিষ্ট্ৰিক্ট, পিন নং তেনেকৈ দি দিব। তাৰপিছত চিটিৰ পিছত পিন নং, তাৰপিছত ডিষ্ট্ৰিক্ট, ষ্টেট আছাম। ইয়াতে পাৰ্মানেণ্ট এড্ৰেছ। তো আপোনালোকৰ লোকেল এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছটো একে হ'লে ইয়াছ এবাবত ক্লিক কৰি দিব। তো মানে আপোনালোকে যিটো পাৰ্মানেণ্টলি বিলং কৰে আৰু যোনখিনি ঠাইত থাকে সেইখিনি ছেম হ'লে মানে ইয়াতে এছ এবাব কৰি দিব। নেক্সট ইয়াতে আপোনালোকৰ STD কোডটো আপোনালোকে নিদিলেও হ'ব, এইটো নিদিলেও একো নাই। টেলিফোন নাম্বাৰটো আপোনালোকেও নিদিলেও কথা নাই। নেক্সট হোৱাটছআপ নাম্বাৰটো, ইয়াতে আপোনালোকৰ হোৱাটছআপ নাম্বাৰটো লিখি দিব। নেক্সট ইমেইলটো আপোনালোকে দিব। ইয়াতে যিটো হোৱাটছআপ নম্বৰ আৰু ইমেইল এইটো বহুতেই ইম্পৰ্টেণ্ট হয়। তো আপোনালোকৰ যিটো মোবাইল নাম্বাৰ আপোনালোকে ইউজ কৰে, মানে আপোনালোকৰ ফোন কল আহে বা মেছেজ আহে আৰু হোৱাটছআপো ইউজ কৰে, সেইটো নাম্বাৰ দি দিব। আৰু ইমেইল যিটো আপোনালোকে ইমেইল সঘনাই ইউজ কৰি থাকে, কাৰণ ইয়াৰে ইমেইলটো আপোনালোকৰ ব্যৱহাৰ হ'ব, সেইকাৰণে আপোনালোকে ভেলিড ইমেইল দিব। নেক্সট ইয়াতে চেণ্টাৰ দিয়া আছে, চেণ্টাৰ আপোনালোকে ইয়াতে চিলেক্ট কৰিব লাগিব। তো ইয়াতে যোনটো চেণ্টাৰ চিলেক্ট কৰে তাতে আপোনালোকৰ এক্সাম হ'ব। লাইক আপোনালোকে গুৱাহাটীত চিলেক্ট কৰিলে, গুৱাহাটীত বহুত কেইখন কলেজ আছে, তো তাৰে 4-5খনত হয়তো ইয়াৰে এক্সাম চেণ্টাৰ দিব। তো নেক্সট ডিব্ৰুগড় আহি গ'ল, শিলচৰ আহি গ'ল, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, নগাঁও। তো নতুনকৈ নগাঁও, নলবাৰী, লখিমপুৰ এইবিলাক দি দিছে। তো নলবাৰী যিটো দিছে তাত নলবাৰীৰ মেইনলি নলবাৰী কলেজখনতে এক্সাম চেণ্টাৰ পৰা দেখা যায়। নেক্সট ইয়াতে ছাবজেক্ট এফেয়াৰ, ইংলিছ, ফিজিক্স, কেমেষ্ট্ৰি এইখন 3খন ছাবজেক্ট কম্পালচৰি। নেক্সট বায়'লজি আৰু মেথছৰ অপশ্যনেল। তো আপোনালোকে মেথছ চিলেক্ট কৰিলে বায়'লজি চিলেক্ট কৰিব নোৱাৰে, বায়'লজি চিলেক্ট কৰিলে মেথছ চিলেক্ট কৰিব নোৱাৰে। তো আপোনালোকে এইটো লাইভ প্ৰুফ দেখাইছোঁ, ইয়াতে যিকোনো এটা ইয়াতে নোটো দিয়া আছে, ষ্টুডেণ্ট আৰ টু চুজ এডাৰ বায়'লজি অৰ মেথামেটিক্স। তো
তো বায়োলজি নহ'লে মেথামেটিক্স কোনোবা এটা চিলেক্ট কৰিব পাৰিব। হয়তো যিসকলে প্ৰথম দিনাই এপ্লাই কৰিছিল সিহঁতৰ দুটাও চিলেক্ট হৈ যাব পাৰে, কিন্তু এতিয়া জাষ্ট এটা চিলেক্ট হ'ব। আপোনালোকে এক্সাম্পল চাই লওক, এনেকুৱা হৈ যায়। তো চুজ বৰ্ড, তো আপোনালোকে AHSCC বৰ্ডৰ হ'লে এনাডাৰ বা আদাৰ বৰ্ড দিব, আৰু CBSEৰ পৰা হ'লে ইয়াতে এছ কৰিব। নেক্সট ইয়াতে হাই ছেকেণ্ডাৰীটো পাছৰ এপিয়াৰিং, যিহেতু ৰিজাল্ট দি দিলে ইয়াতে পাছ বুলি আপোনালোকে চিলেক্ট কৰিব লাগিব। তো ডেট অফ পাছিং, তো এইবাৰ পাছ কৰিলে পাছ কৰা তাৰিখটো দিব লাগিব। ইয়াতে 30 এপ্ৰিলত ৰিজাল্ট দিছিলে এই বছৰৰ কাৰণে, সেইটো দিব লাগিব। নেম অফ এডুকেশ্যনেল ইনষ্টিটিউট ফ্ৰম হুৱেৰ হাই ছেকেণ্ডাৰী পাছ, তো ইয়াতে কোনখন ইনষ্টিটিউটৰ পৰা পাছ কৰিছে সেইটো দিব লাগিব। নেক্সট বৰ্ড, তো সেৱা বৰ্ডৰ পৰা হ'লে সেৱা বৰ্ড, AHSCC বৰ্ডৰ পৰা হ'লে AHSCC বৰ্ডৰ পৰা আপোনালোকে দি দিব। নেক্সট ইয়াতে বহুতৰ কনফিউজন লাগে। তো ছাবজেক্ট ইংলিছ, ইয়াতে টোটেল মাৰ্ক 100, মাৰ্ক চিকিউৰ, যিমান মাৰ্ক পাইছে সেইটো পাৰ্চেণ্টটো আপোনালোকে ইয়াতে অনলি প্ৰথমতে ইংলিছৰ পাৰ্চেণ্ট দিলে, তাৰপিছত ফিজিক্সৰ এনেকৈ পাৰ্চেণ্টবিলাক দিব লাগিব। নেক্সট বহুতে বায়'লজি আৰু কেমিষ্ট্ৰিত দুটা মাৰ্কে ফিল আপ কৰি দিয়ে, কিন্তু তেনেকুৱা নহয়। আপোনালোকে ওপৰত যিটো চিলেক্ট কৰিছে বায়'লজি চিলেক্ট কৰিলে ইয়াতে বায়'লজিৰ মাৰ্কটোৱে দিব, মেথছৰ মাৰ্কটো নিদিব। তো তেনেকৈ আপোনালোকে ফিল আপ কৰিব। যিটো আৰু নেক্সট এগ্ৰিগেট পাৰ্চেণ্টেজ আছে, সেইটো পাৰ্চেণ্টটো ইংলিছ প্লাছ ফিজিক্স প্লাছ কেমেষ্ট্ৰি প্লাছ নেক্সটখন বায়'লজি নহ'লে মেথছ, কোনোবা এটা এই 4খন ছাবজেক্টৰ আপোনালোকে যিমান মাৰ্ক পাইছে প্লাছ কৰি দি 4ৰে ডিভাইড কৰি দিব। তো সেইটো পাৰ্চেণ্টটো ইয়াতে দি দিব। নেক্সট ইনষ্ট্ৰাকশ্যন ফৰ ফটোগ্ৰাফ, ইয়াতে আপোনালোকৰ যিটো ফটোগ্ৰাফ আছে ফটোগ্ৰাফটো আপোনালোকে ইয়াতে দি দিব। ফটোগ্ৰাফৰ ইয়াতে চাইজটো 35 KB কম হ'ব লাগিব, আৰু হাইটটো 250 পিক্সেলৰ পৰা 320 পিক্সেল হ'ব লাগিব, আৰু ৱাইডটো 150 পিক্সেলৰ পৰা 220 পিক্সেল হ'ব লাগিব। তো ফটো চাইজ মিলাবৰ কাৰণে আমাৰ টুলটো ইউজ কৰিব পাৰে। তো লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাৰে পৰা ফটো চাইজ ৰিডিউচাৰ টুলটো ইউজ কৰি ল'ব পাৰিব। তো তাত আপোনালোকক যিমান চাইজ লাগে সিমান চাইজ আপোনালোকে মিলাই ল'ব পাৰিব। নেক্সট ছিগনেচাৰৰ KB ইয়াতে দি আছে। ছিগনেচাৰৰ ক্ষেত্ৰত 30 KBতকৈ বেছি হ'ব নোৱাৰে, আৰু ইয়াতে চাইজটো বা হাইটটো দিয়া আছে 100 পিক্সেল টু 180, আৰু এইটো দিয়া আছে 150 to 220। তো নেক্সট ইয়াতে আপোনালোকে পাছৱৰ্ড দিব লাগিব। তো পাছৱৰ্ডটো আপোনালোকৰ ইমেইলটো আৰু পাছৱৰ্ডটো ইম্পৰ্টেণ্ট হয়, কাৰণ পাছৱৰ্ডটো আপোনালোকৰ এপ্লিকেশ্যনখন লগ ইন কৰোঁতে ইম্পৰ্টেণ্ট হ'ব। তো সেইকাৰণে আপোনালোকে পাছৱৰ্ডটো যিবিলাক পাছৱৰ্ড ইজি পাছৱৰ্ড টাইপ দি দিব, লাইক আপোনালোকৰ নাম @123, নহ'লে আপোনালোকৰ ডিষ্ট্ৰিক্ট @123 এনেকৈ দি দিব। তো আৰু এবাৰ বহাই দিব ৰি এণ্টাৰ, তাৰপিছত ইয়াতে ছাবমিট অপশ্যনত ক্লিক কৰিব। তো ছাবমিট অপশ্যনত ক্লিক কৰাৰ আগতে আৰু ইয়াতে কিছুমান ডিক্লেৰেশ্যন বাই দ্য কেণ্ডিডেট দিয়া আছে। আই ডিক্লেয়াৰ ডেট above entries in the application form has been filled up by me and the entries made are correct। তো এই ফৰ্মখন আপোনালোকে নিজে ফিল আপ কৰিছে, আৰু এইখন কোনো ধৰণৰ ভুল নাই। তো এনেকৈ আপোনালোকে এগ্ৰিমেণ্টটো চাই কিনে ইয়াতে ছাবমিট কৰিব লাগিব। যদি কিবা কাৰণত আপোনালোকৰ ভুল হয় তেনেহ'লে ইয়াৰে দায়ী আপোনালোকে নিজে হ'ব, আৰু আপোনালোকে ইয়াৰ পাছত আৰু এটা পে'মেণ্ট কৰিব লাগিব। যিটো পে'মেণ্ট হয়তো 1200 টকা 1600 টকা 2000 টকা এনেকৈ লয়। তো পে'মেণ্টটো আপোনালোকে চাই ল'ব পাৰিব। তো আমাৰ পষ্টত পে'মেণ্ট দিয়া আছে, আৰু আপোনালোকে এপ্লাই কৰোঁতে বা যিটো ফিজ পে'মেণ্ট কৰি দিব আপোনালোকে বথ বি ফাৰ্ম এণ্ড ডি ফাৰ্মৰ কাৰণে ফিজ পে'মেণ্ট কৰি দিব। তো এণ্ট্ৰেঞ্চ এক্সাম এটাই হ'ব, জাষ্ট আপোনালোকৰ ৰেংকটো বেলেগ বেলেগ আহিব। তো দুয়োটাৰ কাৰণে পেপাৰো বেলেগ নাই, ছেম পেপাৰে হয়, কিন্তু মানে আপোনালোকৰ ৰেংকটো ডিভাইড হৈ যায়। তো ৰেংকৰে ডিফাৰেঞ্চ থাকে। আৰু যদি আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰাৰ পিছত আপোনালোকে দেখা পালে যে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখনত ভুল হৈছে কিন্তু পে'মেণ্ট নাই কৰা, তেতিয়াহ'লে আপোনালোকে ফৰ্মখন আৰু এবাৰ ছাবমিট কৰি দিব। কিন্তু এইটো পে'মেণ্ট নকৰিলেহে আপোনালোকে কৰিব। যদি কিবা কাৰণত এবাৰ পে'মেণ্ট কৰা গৈছে তাৰপিছত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ভুল দেখা পাইছে, তেনেহ'লে আপোনালোকৰ পে'মেণ্টটো এনে যাব। তো সেইকাৰণে পে'মেণ্ট কৰাৰ আগত ডাবল ট্ৰিপল 4বাৰলৈকে আপোনালোকে ভেৰিফিকেশ্যন কৰিব তো আপোনালোকৰ সকলোবিলাক ঠিক হৈছে নাই। A to Z ৱাৰ্ড বাই ৱাৰ্ডটো আপোনালোকে চেক আউট কৰি ল'ব। যিহেতু ইয়াতে কোনো ধৰণৰ কালেকশ্যন উইণ্ড' নাই, সেইকাৰণে এইটো বহুতবাৰ কৈ দিয়া হৈছে। তো এই ভিডিঅ'টোত এইখিনি আছিল। বাকী পে'মেণ্ট প্ৰচেছ এইবিলাক আপোনালোকে নিজে কৰি ল'ব, কাৰণ মই এইখন ফৰ্মখন ছাবমিট কৰি নিদিওঁ। তো এই ভিডিঅ'টোত এইখিনি আছিল। আৰু আমাৰ হোৱাটছআপ গ্ৰুপতো কিছুমান আপডেট দি থকা হয়। সকলোবিলাক আপডেট ইউটিউবত দিয়া নহয়, কাৰণ কিছুমান বহুত সৰু সৰু আপডেটো থাকি যায়। তো যিবিলাক ইম্পৰ্টেণ্ট হয়, সৰু আপডেট হ'লেও কিছুমান আপডেট ইম্পৰ্টেণ্ট হয়, সেইবিলাক হোৱাটছআপৰ জৰিয়তে জনাই দিয়া হয়। তো আমাৰ হোৱাটছআপ গ্ৰুপ বা টেলিগ্ৰাম গ্ৰুপত জইন হৈ যাব পাৰিব, লিংকবিলাক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো ধন্যবাদ।